ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 13 তাৰিখ আজি বাৰ হ'ব দেওবাৰ। আজি অসমীয়া আহাৰ মাহৰ 28 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি বাৰ হ'ব দেওবাৰ। আজি তিথি হ'ব কৃষ্ণ তৃতীয়া তিথি। আজি নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব প্ৰীতি যোগ। আজি কৰণ হ'ব বনিষ্কৰণ। আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি, তাৰপিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন, মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত এক পদুষ। আজি যোগিনী অগ্নিকোণত। সূৰ্যোদয় হ'ব 4:43 সূৰ্যাস্ত সময় হ'ব 6:14 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। চিন্তাধাৰা ইতিবাচক চিন্তাধাৰা আৰু বেছিভাগ কাম নিজে কৰাৰ অভ্যাস থাকিলে সফলতা আজি নিশ্চয়কৈ লাভ কৰিব। যদি ভাল চিন্তাধাৰা ভাল আইডিয়াবোৰ থাকে, নিজে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব আৰু নিজৰ ওপৰত বিশ্বাস লাগিব বুলি কৈছে। আৰু কামবোৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। কোনো সমস্যা হ'লে, কিবা এটা যদি প্ৰব্লেম হয়, জ্যেষ্ঠ ব্যক্তিৰ সহায় লওক। জনা শুনা মানুহৰ পৰা আপোনালোকে সহায় বিচাৰক বুলি কৈছে, লাভ হ'ব। কোনো পেণ্ডিং বা ঋণ লোৱাৰ পে'মেণ্ট পাবলৈ এই সময়খিনি অনুকূল সময়। কাৰোবাক যদি টকা পইচা ধাৰলৈ দিছিল, সেইখিনি উভতাই আপোনালোকে বিচৰাৰ বাবে এটা ভাল সময় বুলি কৈছে, পোৱাৰ সম্ভাৱনা আছে। যিকোনো ঠাইতে বিনিয়োগ বা ঋণ দিওঁতে আনুষংগিক দিশবোৰৰ বিষয়ে চিন্তা কৰক বুলি কৈছে। ঋণ দিওঁতে, টকা পইচা দিওঁতে সকলোখিনি দিশ আপোনালোকে চাই ল'ব যে সেই ব্যক্তিজন কেনে প্ৰকৃতি, গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। পুৰণি নেতিবাচক কথাবোৰে সম্পৰ্কত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। গতিকে পুৰণি হৈ যোৱাৰ যিখিনি বেয়া দিন, বেয়া সময়বোৰ, সেইখিনি বৰ্তমানৰ ওপৰত বিশেষকৈ প্ৰভাৱ পৰিবলৈ নিদিব বুলি কৈছে। আজি সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ যদি কিবা এটা আপোচ কৰিবলগীয়া হয়, তেন্তে কৰক বুলি কৈছে। দিনটো প্ৰথম ভাগত ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা আৰু কৰ্মৰ ব্যৱস্থা উন্নতি হ'ব। এটা গুৰুত্বপূৰ্ণ আদেশ অহাৰ সম্ভাৱনা আছে। আজি নিজৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব বুলি কৈছে। কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব। কাৰ্যালয়ত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সহ্য কৰিবলগীয়া হ'ব পাৰে। আজি সহকৰ্মী বা উচ্চপদস্থ বিষয়ৰ পৰা সহায় লাভ কৰিব। বৈবাহিক সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত মধুৰতা থাকিব। পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহো বিশেষকৈ যত্ন লোৱাটো আজি আপোনালোকৰ দায়িত্ব বুলি কৈছে। স্বাস্থ্য ভালে হ'ব। দিনটোৰ প্ৰথম ভাগত চৰ্দি কাহ আদি সমস্যাৰ ক্ষেত্ৰত অসাৱধান নহ'ব। যদি হেল্থৰ প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। দিনটো দ্বিতীয় ধৰক বিশেষকৈ কিছু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে উপযুক্ত সমন্বয় থাকিব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ থাকে, তেন্তে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই সময়খিনিত বিশেষকৈ পৰিয়াল সম্পৰ্কীয় কাম কাজত অধিক ব্যয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কথা কওঁতে সাৱধান হওক যাতে নেতিবাচক শব্দ বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। শিথিল হৈ থকা আৰু ধৈৰ্য ধৰি থকাটো প্ৰয়োজন আছে। ব্যৱসায়ত যদি কোনো সম্প্ৰসাৰণৰ পৰিকল্পনা চলি আছে, তেন্তে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়। বিপণন সম্পৰ্কীয় কামত এটা ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰে। টকা পইচাৰ সম্পৰ্কীয় কাম বা যিকোনো ফাইল প্ৰস্তুত কৰাৰ সময়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগে। আজি জীৱনসংগী সহযোগিতামূলক আচৰণে বহু সমস্যাৰ সমাধান কৰিব। প্ৰেমৰ সম্পৰ্ক পাৰিবাৰিক অনুমোদন পাব পাৰে। বিবাহৰ শিখৰত উপনীত হোৱাৰ সুযোগ থাকিব বুলি কৈছে। একে সময়তে বেছি মানসিক চাপ বা ক্লান্তিৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ইতিবাচক হৈ থাকক আৰু নিজৰ মনোবল উচ্চ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব লাগিব। বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। মনত সাহস লাগিব বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। আজি হঠাৎ কিছু জটিল কাম আপোনালোকৰ সমাধান কৰিব পাৰিব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সম্পৰ্কীয় কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ আশাবাদী আৰু উল্লাসিত ব্যক্তিত্বই আপোনালোকক উন্নতিত সহায় কৰিব। যেতিয়া আপুনি কিবা এটা বস্তুৰ প্ৰতি আশাবাদী হৈ থাকিব পাবৰ বাবে, বিশেষকৈ সেইখিনি ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সফল হ'ব। গতিকে চেষ্টা কৰিব লাগিব। নিজৰ অভাৱবোৰ, নিজৰ আশাবোৰ পূৰণ কৰিবৰ বাবে কাম কৰিব লাগিব। কৰ্মৰ ক্ষেত্ৰত জড়িত হওক বুলি কৈছে। ভাই ভনীৰ লগত সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব। কোনো প্ৰত্যাহ্বানৰ বাবে মনোবল কমি যাবলৈ নিদিব। আৰু যাৰ বাবে আপোনালোকৰ কিছু সমস্যা চলিছে, যি কাৰণে আপোনালোকৰ প্ৰব্লেম হৈছে, সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বিষয় জানিবলৈ অহাৰ বাবেও বা জানিবলৈ পোৱাৰ পিছত আপুনি মানসিক চাপ আৰু অস্থিৰ হৈ পৰিব পাৰে। এই সময়ত নিশ্চয়কৈ কোনোবা নিৰ্জন বা আধ্যাত্মিক স্থানলৈ গৈ মানসিক শান্তি পাব। নিজৰ ভাল লগা কামত কিছু টাইম অতিবাহিত কৰক বুলি কৈছে। আজি আপোনালোকৰ পেছাদাৰী আৰু পেছাদাৰী বিশেষকৈ কাম কাজৰ ক্ষেত্ৰত গোপনীয়তা ৰখাটো গুৰুত্বপূৰ্ণ। এই সময়ত
আপুনি আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব। আপুনি লোৱাৰ কামত সফলতা নিশ্চিত, চেষ্টা কৰক। কাৰ্যালয়ত আভ্যন্তৰীণ বা ভিতৰুৱা ৰাজনীতিৰ বাবে সমস্যা হ'ব পাৰে। বৈবাহিক সম্পৰ্কত সঠিক সমন্বয় আৰু মধুৰতা থাকিব। কোনো আত্মীয়ৰ ঘৰত অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে। নিজৰ ইচ্ছা অনুযায়ী দিনটো বিশেষকৈ কটালে শাৰীৰিক আৰু মানসিক শক্তি আৰু প্ৰাণ শক্তি থাকিব। আপুনি সুস্থ অনুভৱ কৰিব। ইতিবাচক মানুহ আৰু কাম কাজৰ সৈতে কিছু সময় কটালে আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপোনালোকৰ যিকোনো দুৰ্বলতা দূৰ কৰিব পাৰিব। যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু ফৰ্মেট এটা আপোনালোকে বনাই লওক বুলি কৈছে। আপোনালোকৰ কামত ভুল হোৱাৰ চান্স কম থাকিব বা ভুল হোৱাৰ পৰা ৰক্ষা পৰিব। প্ৰতিটো পৰিস্থিতিত আজিৰ দিনটোত শান্ত হৈ থাকক আৰু আপোনালোকৰ নীতিৰ সৈতে কোনো ধৰণৰ আপোচ নকৰিব। এই সময়ত অপ্ৰয়োজনীয় খৰচ আহিব পাৰে। মানসিক শান্তি পাবলৈ বিশেষকৈ প্ৰথমতে কৈছিলোঁ মানসিক শান্তি পাবলৈ বিশেষকৈ নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থা ইতিবাচক পৰিৱৰ্তন ঘটিছে। এই সময়খিনিত ব্যৱসায় লাভজনক পৰিস্থিতি থাকিব, কিন্তু সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকৰ বিৰুদ্ধে বিশেষকৈ ষড়যন্ত্ৰ কৰিব পাৰে বুলি কৈছে। গতিকে সাৱধান হ'ব। চৰকাৰী ভ্ৰমণ সম্ভৱ আজি। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা আৰু সঠিক সমন্বয় থাকিব। দিনটো দ্বিতীয়াত ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিব পাৰিব, কিন্তু কিছু লোকৰ ডিঙি বিষ বা সংক্ৰমণৰ সমস্যা হ'ব পাৰে। অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি আজি নিজৰ ব্যক্তিগত কামত অধিক মনোযোগ দিব লাগিব। নিজৰ যিখিনি পাৰ্চনেল কাম আছে, নিজৰ যিখিনি ব্যক্তিগত কাম আছে, সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব বেছি দিব লাগিব বুলি কৈছে যে এই সময়খিনি নিজৰ বিষয়ে চিন্তা কৰি নিজৰ বাবে কাম কৰিব লাগিব, কাৰণ এই সময়খিনি আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বৃদ্ধিৰ বাবে অতি উপযুক্ত। আজি আপোনালোকৰ অৱদান পৰিয়ালৰ কাম কাজতো থাকিব। পাৰিবাৰিক বিষয়ত সৰু কথা এটাক লৈ ঘৰৰ মানুহৰ মাজত বিশেষকৈ লঘু কাজিয়াৰ পৰিস্থিতি হ'ব পাৰে, সৰু সৰু কাজিয়া হ'ব পাৰে। কোনো আত্মীয়ৰ লগত জড়িত যিকোনো অপ্ৰীতিকৰ খবৰে আপোনালোকক বিচলিত কৰিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দূৰৰ অঞ্চলৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপনৰ বাবে এই সময়খিনি অনুকূল। ব্যৱসায় সম্পৰ্কে যিকোনো চৰকাৰী বিষয় সমাধানৰ ক্ষেত্ৰত আপুনি বিষয়ৰ পৰা সহায় লাভ কৰিব। গতিকে এই বিষয়ে গুৰুত্ব দিয়ক বুলি কৈছে। চাকৰি কামত অসাৱধান নহ'ব, অন্যথা উচ্চপদস্থ বিষয়াসকলে খং কৰিব পাৰে। আজি আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপ আৰু খিংখিঙিয়াতে আপোনালোকৰ পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে নিশ্চয়কৈ ইয়াৰ সমাধান পাব। অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ সময় যোগাসন আৰু ধ্যান কৰিলে বহু পৰিমাণে সকাহ পাব। পৰিয়ালৰ সহায়ত কামৰ বোজা লঘু হ'ব, কমিব বুলি কৈছে আৰু বিশৃংখল ৰুটিনত কিছু স্থিৰতাৰ সকাহ দিব বুলি কৈছে। আজিৰ দিনটো আপুনি এটা বিশেষ বিষয়ৰ তথ্য আহৰণৰ ক্ষেত্ৰত কটাব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ ব্যক্তিত্ব উত্থানৰ বাবে কিছু নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে। বিশেষকৈ ধ্যান ৰাখিব লাগিব। আয়ৰ কৰ, ঋণ আদিৰ লগত জড়িত কিছু আপোনালোকৰ যদি সেইখিনি ক্ষেত্ৰত সমস্যা আছে, হেঁচা পৰিব পাৰে বুলি কৈছে। গতিকে এইবোৰ কাম তৎক্ষণাত সমাধান কৰিবলৈ চেষ্টা কৰক। শিশুৰ কাম কাজ আৰু সংগৰ প্ৰতি চকু ৰখাটো প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি বৰ্তমান সময়ত অসাৱধানতাৰ অৱলম্বন কৰাটো উচিত নহয়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি আপুনি ব্যৱসায়ত চলি থকা বাধাৰ পৰা কিছু সকাহ পাব আৰু আপোনালোকৰ কাম আপোনালোকৰ ইচ্ছামতে কৰা হ'ব। ইয়াৰ লগতে আয়ৰ পৰিস্থিতিৰ উন্নতি হ'ব। মনত ৰাখিব, চাকৰিত বিশেষকৈ সহকৰ্মীসকলে হিংসাৰ বাবে আপোনালোকৰ ক্ষতি কৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব বুলি কৈছে। এই সময়খিনিত ইতিবাচকতাও থাকিব। ভাগৰুৱা হোৱাৰ বাবে দুৰ্বল অনুভৱ কৰিব পাৰে। এলাহ আৰু অলাসতে আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো বহুত বেছি সতৰ্ক হ'ব লাগিব, বহুত বেছি গুৰুত্ব দি চলিব লাগিব। স্বাস্থ্যৰ সম্পদ। গতিকে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলে আপোনালোকে নিজৰ দৈনন্দিন কাম কাজৰ লগতে আপোনালোকে আগবাঢ়ি যাব পাৰিব। গতিকে নিজৰ স্বাস্থ্যটো সদায় ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰক। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি যদি কোনো মূল্যৱান বস্তু বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা আছে, আজিৰ দিনটোত কিনিব বিচাৰিছে বা বিক্ৰী কৰিব বিচাৰিছে, তেতিয়া আজি সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় বুলি কৈছে। ৰাজনীতিৰ প্ৰতি আগ্ৰহী লোকসকল বিশেষকৈ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব। লগতে এজন বিশেষকৈ বন্ধুক লগ পোৱাৰ সুযোগ থাকিব। আজি আপোনালোকৰ ঘনিষ্ঠ আৰু পাৰিবাৰিক সম্পৰ্কত গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা পাৰিবাৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। সৰু কথা এটাক লৈ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, কিন্তু অলপ বুজিলে সম্পৰ্কটো ভাল হৈ পৰিব বুলি কৈছে।
দিনটোৰ প্ৰথম ভাগত ব্যৱসায় বা কৰ্মক্ষেত্ৰৰ সকলো কামতে সঠিক ব্যৱস্থা থাকিব আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই অনুকূল ফলাফল দিব গতিকে প্লেনিং কৰি পৰিকল্পনা কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে একে সময়তে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সকলো কামতে সঠিক ব্যৱস্থা থাকিব আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থাই অনুকূল ফলাফল কঢ়িয়াই আনিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ৰ সৈতে এটা প্ৰস্তাৱ আহিব পাৰে নিয়োজিত লোকে তেওঁলোকৰ প্ৰকল্পত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব কিন্তু প্ৰথম ভাগত পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সুষম কৰি ৰাখিবৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভালে হ'ব কিন্তু নিয়মিতভাৱে ৰক্তচাপ আৰু যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে সুগাৰৰ প্ৰব্লেম আছে সেইসকলে অলপ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব স্বাস্থ্য সম্পৰ্ক পৰীক্ষা কৰি থাকিব আজি হয়তো আপুনি কোনো আৰ্তজনক সহায় কৰিবলগীয়া হ'ব পাৰে আত্মীয় কোনো ব্যক্তিক সহায় কৰিবলগীয়া হ'ব পাৰে বা হেল্প কৰিবলগীয়া হ'ব পাৰে আৰু তেনে কৰিলে আপুনি মানসিক শান্তিও অনুভৱ কৰিব অধ্যয়ন কৰিলে শিশুৱে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফল লাভ কৰিব আজি এই সময়খিনিত কিন্তু ধ্যান ৰাখিব লাগিব আপোনালোকৰ সাহস আৰু আত্মবিশ্বাস অধিক বৃদ্ধি কৰি ৰাখিব লাগিব আজি নিজৰ ওপৰত সময় কটোৱাৰ সমান্তৰালকৈ পৰিয়াল আৰু আত্মীয়ৰ লগতো আন্তৰিক বিশেষকৈ সম্পৰ্ক বজাই ৰাখক কাৰণ ভাই ভনীৰ লগত কোনো ধৰণৰ মত বিৰোধৰ সম্ভাৱনা আছে যদি আপুনি ঘৰখন সলনি কৰাৰ পৰিকল্পনা কৰিছে ঘৰখনৰ মেৰামতিৰ বাবে কিবা এটা চিন্তা কৰিছে ঘৰখনৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰি আছে গুৰুত্ব সহকাৰে বিবেচনা কৰি আগবাঢ়ি যাওক ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কিছু প্ৰতিকূলতা আহিব পাৰে কিন্তু দ্বিতীয়তে ধ্যান ৰাখিব ব্যৱসায় সম্প্ৰসাৰণৰ লগত জড়িত কাম কাজবোৰ আজি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে কিন্তু এই সময়ত মানসিক চাপ লোৱাতকৈ ধৈৰ্য ধৰি থকাটো প্ৰয়োজন আছে চৰকাৰী চাকৰিয়ালসকলে এটা কথা মনত ৰখা উচিত তেওঁলোকে উচ্চপদস্থ বিষয়ৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব লাগে আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পোৱাৰ বাবে আচৰিত স্মৃতিবোৰ সতেজ হৈ পৰিব ইজনে সিজনৰ সুখৰ দুখৰ আলাপ আলোচনা কৰিব তেজৰ লগত জড়িত কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে লগতে বাহনখন সাৱধানে ব্যৱহাৰ কৰিবলৈ আপোনালোকক দিয়া হৈছে গতিকে ধ্যান ৰাখিব ভাল ৰং হ'ব বা শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে আজি অনুকূল হৈ আছে আজি আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰক মানুহৰ সৈতে বিশেষকৈ টাৰ্মছত থাকিব কাৰণ তেওঁলোকৰ পৰা আপুনি অনুকূল ফলাফল পাব আজি নিজৰ মনত শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব কনফিডেন্স এটা থাকিব ঘৰখনৰ বিশেষকৈ আৰামৰ লগত জড়িত কামতো আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থাকিব অসাৰ যুক্তি তৰ্কৰ আদিৰ পৰা আঁতৰি থাকক যিকোনো ৰেডিমেড কামৰ বিশেষকৈ নষ্ট হ'লে আপুনি দুখী হ'ব বুলি কৈছে বিশেষকৈ এই সময়ত আবেগেৰে কঢ়িয়াই নিব নালাগে যিকোনো কথাতে যিকোনো কাম ব্যৱহাৰিকভাৱে আচৰণ কৰক শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপক নকৰিব কিবা এটা গম পাইছে তেওঁলোকক বিশেষকৈ মৰমেৰে বুজাবৰ বাবে চেষ্টা কৰক শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপ আওকাণ কৰাটো সঠিক নহয় তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব ব্যৱসায়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে এই সময়ত ব্যৱসায়ৰ লগত জড়িত যিকোনো সপোন বা কল্পনাক আপোনালোকৰ মনত বেছি নাথাকক কিয় সেইবোৰ বাস্তৱায়িত কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময় চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু ভাল খবৰ পাব পাৰে আজি ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে যদি এইবোৰ সময়মতে শুধৰোৱা নহয় বা ভাল কৰা নহয় তেন্তে সমস্যাবোৰ বাঢ়িব পাৰে আগন্তুক আহি থকা দিনত অত্যধিক কামৰ বোজাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে সময় জিৰণি লোৱাটো কিন্তু প্ৰয়োজন আছে সৰু সৰু কথাত মানসিক চাপত পৰাতকৈ শান্ত মনেৰে বিশেষকৈ সমাধানৰ বাবে পথ বিচাৰি উলিয়াব লাগিব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ ভালকৈ কৰিব পাৰিব আজি বিত্তীয় সম্পৰ্কীয় বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাত আপুনি কাৰোবাৰ সহায় লাভ পাব বুলি কৈছে বা সহায় সহযোগিতা আপোনালোকৰ লাভ কৰি থাকিব ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে মনক অৰ্থাৎ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নিজৰ ইচ্ছা শক্তি পূৰণৰ চেষ্টা কৰক সামাজিক আৰু সমাজৰ কাম-কাজত অৰিহণা যোগাই আপোনালোকে নিজৰ সুনাম বৃদ্ধি কৰিব পাৰিব আপুনি নিজৰ নতুন অভিজ্ঞতা লাভ কৰিব বুলি কৈছে লগতে আজি পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব দিনটো দ্বিতীয়ত ব্যৱসায়ত আয়ৰ যি পৰিস্থিতি একে সময়তে অতি লেহেমীয়া হ'ব যদিও আপুনি কিছুমান বিশেষকৈ বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ পাই থাকিব কিন্তু প্ৰলোভনমূলক অফাৰত বিশেষকৈ খৰখেদাকো কোনো সিদ্ধান্ত ল'ব নালাগে তথাপি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে অফিচত শান্তিপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি হ'ব পৰিয়ালৰ সৈতে সুখ আৰু শান্তিপূৰ্ণ সময় কটাব শিশু ফালৰ পৰা চলি থকা যিকোনো চিন্তাও আপোনালোকক অশান্তি দিব পাৰে স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাবোৰ বাঢ়িব পাৰে দিনটো দ্বিতীয়ত ধ্যান ৰাখিব মনত ৰাখিব যে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিলেহে আপুনি নিজৰ কাম-কাজবোৰত বিশেষকৈ গুৰুত্ব দিব পাৰিব বা কাম-কাজবোৰ উন্নত ধৰণে সম্পন্ন কৰিব পাৰিব বুলি কৈছে সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লক্ষ্য কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত
ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি বৰ্তমান পৰিস্থিতিৰ উন্নতি ঘটিছে। নেতিবাচক পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে। মনত ৰাখিব যে অতিমাত্ৰা আত্মবিশ্বাসে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো কাম সমিন আৰু শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চিতভাৱে সফল হ'ব। আনক উপদেশ দিয়াতকৈ নিজৰ স্বভাৱ সলনি কৰাটো ভাল হ'ব বুলি কৈছে, উত্তম হ'ব। দিনটোৰ প্ৰথমাৰ্ধত বিশেষকৈ ব্যৱসায়ত চলি থকা সমস্যাবোৰৰ পৰা কিছু পৰিমাণে সকাহ পাব। আজি কামত মনোযোগ দিব পাৰিব, কামত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিব পাৰিব। পৰিয়ালৰ সহায়তো আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। অতিৰিক্ত কামৰ বাবে, কামবোৰ বেছি হোৱাৰ বাবে নিয়োজিত লোকে ঘৰতে অফিচৰ কামো কৰিবলগীয়া হ'ব পাৰে। আজি বৈবাহিক সম্পৰ্কত কৈছে যে চলি থকা ভুল বুজাবুজি ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগে। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। সুৰক্ষাৰ নিয়মবোৰ গুৰুত্ব সহকাৰে মানি চলিলে উপকৃত হ'ব। অভিজ্ঞ মানুহৰ সংগ পাব। আজি পৰিকল্পিত সকলো কাম শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। আজি শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান পৰিকল্পনা ফলপ্ৰসূ হ'ব, কিন্তু হৃদয়ৰ সলনি মনৰে সৈতে কাম কৰক। ইয়াৰ দ্বাৰা আপুনি উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। কোনো বিষয়ৰ সন্দৰ্ভত বন্ধু বান্ধৱ বা আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু কথা পাতি থাকোঁতে গালি গালাজ ব্যৱহাৰ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক। কাৰোবাৰ ভুল পৰামৰ্শই আপোনালোকক বিভ্ৰান্ত কৰিব পাৰে, গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো ডিচিজন বা যিকোনো কাম কৰিব নালাগে। ব্যৱসায়িক কাম কাজত কিছু বিঘিনি ঘটিব পাৰে। দিনটো দ্বিতীয়ত সাৱধান হৈ থাকিব লাগিব। এই সময়ত কোনো ধৰণৰ বিপদ সম্পৰ্কীয় কামত সময় আৰু ধন অপচয় নকৰিব। সময়মতে কামবোৰ সম্পূৰ্ণ নকৰাৰ বাবে নিয়োজিত লোকসকলে মানসিক চাপত পৰিব পাৰে। কিন্তু দ্বিতীয়ত ধ্যান ৰাখিব লাগিব। উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো লাভজনক হ'ব। পাৰিবাৰিক যি সম্পৰ্ক সুখদায়ক আৰু সহযোগিতামূলক হ'ব। পুৰণি বন্ধুক লগ পালে উত্তম স্মৃতিবোৰ, ভাল স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ প্ৰতি দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ সন্ধিয়া সময়খিনিত একেবাৰে অসাৱধান নহ'ব। বতৰৰ বিৰূপ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে। পেটৰ লগত জড়িত সমস্যাবোৰ দেখা দিব পাৰে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি, জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ চৰ্ত আৰু নিয়ম অনুসৰি কিছু বিশেষ কাম সম্পূৰ্ণ কৰিব পৰা যাব পাৰে। যদি কোনো চৰকাৰী কাম বাকী আছে তেন্তে সেইটো সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময়। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। ঘৰখনৰ উন্নতিৰ লগত জড়িত কাম কাজৰ পৰিকল্পনা হ'ব পাৰে। খং আৰু খৰখেদা আদি নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাওক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত কাম কাজত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নিজৰ বস্তুবোৰ অচিনাকি মানুহৰ লগত নিজৰ বস্তুবোৰ শ্বেয়াৰ নকৰিব, নিজৰ পাৰ্চনেল কথা শ্বেয়াৰ নকৰিব, গতিকে ধ্যান ৰাখক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ৰৈ থকা ব্যৱসায় কিছুমান কাম আপোনালোকৰ আজিৰ দিনটোত গতি লাভ কৰিব। আভ্যন্তৰীণ যি ব্যৱস্থাও ভাল হ'ব। নতুন যোগাযোগ লাভজনক হ'ব। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰিব। দৰমহাৰ বৃদ্ধিৰ আলোচনা হ'ব পাৰে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ভাল হ'ব। দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত মৃদু ঋতুভিত্তিক সমস্যা থাকিব পাৰে, অসাৱধান নহ'ব। এই সময়খিনিত কৈছে যে কাৰোবাৰ পৰা যদি কিবা এটা পৰামৰ্শ লয় তেন্তে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক বুলি কৈছে। আপুনি লাভান্বিত হ'ব। কোনো বিৰূপ পৰিস্থিতিৰ ক্ষেত্ৰত মানসিক চাপত পৰাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকক। ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। ঋণৰ যিকোনো ধন ঘূৰাই দিলে বিশেষকৈ আৰ্থিক চিন্তা দূৰ হ'ব। কেতিয়াবা বিভ্ৰান্তিৰ অৱস্থাত সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব। আকৌ শক্তি গোটাই কাম আৰম্ভ কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্পত কঠোৰ পৰিশ্ৰম কৰিব লাগে। এই সময়খিনি অনুকূল সময়। আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ পদ্ধতিগতভাৱে কাৰ্যকৰী কৰক। আপুনি ভাল সফলতা লাভ কৰিব। আজি কৰ্মচাৰীসকলৰ সহযোগিতাই ব্যৱসায়টো ভালদৰে চলি থাকিব। চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে বুলি কৈছে। এই সময়খিনিত কৈছে যে স্বামী স্ত্ৰীৰ মাজত যি মধুৰ সম্পৰ্ক থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত, সেই অনুসাৰে আপোনালোকৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিছু লোকে। আজি মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত। কিন্তু এই সময়খিনিত দিনটোৰ দ্বিতীয়াৰ্ধত ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।
এবাৰ হৈছে বৃশ্চিক ৰাশিলৈ এটা বিশেষ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হ'ব পাৰে। কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কাম আজি আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। লগতে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আজি ল'ৰা ছোৱালী বা শিশুৰ লগত জড়িত সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব। সমাধানৰ বাবে আপোনালোকে ট্ৰাই কৰক বুলি কৈছে। বকাবকি কৰিলে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে। কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজ উন্নতি হ'ব। নতুন কৃতিত্ব পাব পাৰে। কমিশ্যন সম্পৰ্কীয় কামত ঠগ খাব পাৰে, সাৱধান হ'ব। কাকো অন্ধভাৱে বৰ্তমান সময়ত বিশ্বাস নকৰিব। এই সময়ত অংশীদাৰিত্বৰ সম্পৰ্কীয় পৰিকল্পনা পিছুৱাই দিয়াটো ভাল হ'ব। পৰিয়ালত এংগেজমেণ্ট বা বিয়াৰ দৰে কিছু পৰিকল্পনা হ'ব পাৰে, যাৰ বাবে ঘৰখনত উৎসৱমুখৰ কিছু লোকৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য ঠিকে থাকিব দিনটোৰ প্ৰথম ভাগত। অত্যধিক বিশেষকৈ ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা হোৱাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। লগতে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। আজি ইচ্ছা অনুসৰি মনোৰঞ্জন আৰু কাম কাজত পাৰ কৰা হ'ব। মনটো সুখী হ'ব। আপোনালোকৰ কামবোৰ বা কাম কৰাৰ পদ্ধতিটো গোপন কৰি ৰাখিলে আপুনি সফল হ'ব। ভাল খবৰ পাব পাৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ওপৰত থাকিব। নেতিবাচক সময় বিশেষকৈ অনুসৰি এই সময়খিনি ধ্যান ৰাখিব লাগিব। নেতিবাচক সময় অনুসৰি নিজৰ আচৰণ সলনি কৰক বুলি কৈছে। পৰিৱেশটো বেয়া দেখিছে, চিটুৱেশ্যন বেয়া দেখিছে, সেইখিনি ক্ষেত্ৰত নিজৰ আচৰণো সলনি কৰিব শিকক বুলি কৈছে। খং আৰু আৱেগৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। আজি ভাই ভনীৰ সৈতে কোনো আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে। তৰ্ক পেচাল নকৰিব। কোনো প্ৰকল্পত দ্বিতীয়াৰ্ধত বিশেষকৈ বিফলতাৰ সন্মুখীন হ'ব পাৰে। যুৱক যুৱতীসকলে মানসিক চাপত পৰিব পাৰে, গতিকে সাৱধান হ'ব বুলি কৈছে। একে সময়তে ব্যৱসায়িক ক্ষেত্ৰত বিত্তৰ সন্দৰ্ভত কিছু বিশেষ কাম সম্পূৰ্ণ হ'ব। এই সময়ত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত থাকিব, ভাগ্যৰ লগ পাব বুলি কৈছে। এই সময়খিনিত বিপণন সম্পৰ্কীয় কাম কাজত সতৰ্কতা অৱলম্বন কৰিবও লাগিব বুলি কৈছে। আজি প্ৰেম বা ঘৰৰ যি পৰিৱেশ সুখদায়ক আৰু শিথিল হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে সুখৰ মনোৰঞ্জনৰ মুহূৰ্ত কটাব। গেছৰ সমস্যা বা গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। ভজা মছলাজাতীয় বিশেষকৈ খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 1। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধনু ৰাশি আজি ক্ৰয় আৰু বিক্ৰী কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আন বহুতো কামতো আপোনালোকে ব্যস্ত থাকিব। সন্ধিয়া কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এলাহক আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। নিজৰ কামত অধিক মনোযোগ দিয়ক যিমান পাৰে। যদি আপোনালোকৰ ইচ্ছামতে কোনো কাম নকৰে বা নহ'লে আপোনালোকৰ আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আজি অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক আৰু নিজে কিছু আপডেট কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব। কামৰ বোজাৰ বৃদ্ধি পাব। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ লক্ষ্যৰ বিষয়ে মানসিক চাপত থাকিব। পৰিয়ালত সংগঠিত পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। সোনকালে বিবাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ স্বাস্থ্যজনিত কিছু সমস্যা হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত চলিত বতৰৰ খাদ্য পানীয়ৰ ক্ষেত্ৰত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে। পেটৰ কিছু সমস্যা হ'ব পাৰে। একেবাৰে বৰ্তমান সময়ত স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অসাৱধান একেবাৰে নহ'ব। দিনটো স্বাভাৱিক হ'ব বুলি কৈছে। দ্বিতীয়াৰ্ধটো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি আপোনালোকৰ সামৰ্থ্য আৰু আজি ব্যৱহাৰিক চিন্তাৰে সেইবোৰ সমাধান বিচাৰি পাব বুলি কৈছে। একে সময়তে প্ৰগতি আৰু বিশেষকৈ প্ৰকৃতিত অলপ স্বাৰ্থপৰতা অনাটো প্ৰয়োজন আছে। বিশেষকৈ মহিলাসকলৰ বাবে আজি এক অনুকূল দিন বুলি কৈছে। গতিকে এই সময়খিনি নেতিবাচক মানসিক আৰু আৱেগিক অৱস্থা ভাৰসাম্য ৰক্ষা কৰক বুলি কৈছে। উত্তেজনাত জ্ঞান হেৰুৱাব নালাগে। যিকোনো ধৰণৰ কাগজ পত্ৰ কাম কৰি থাকোঁতে এটা সৰু ভুলে কিন্তু আপোনালোকৰ বাবে বৃহৎ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ত কঠিন পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কষ্টৰ মাজেৰে পাৰ হ'ব। চিন্তাৰ পৰিৱৰ্তে সমস্যাৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। সহকৰ্মী বা সহযোগী কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতাই ব্যৱসায়িক কাৰ্যকলাপ উন্নত কৰিব বুলি কৈছে। আজিৰ দিনটো পে'মেণ্ট বৃহৎ অংশ বজাৰত আবদ্ধ হৈ পৰিব পাৰে, সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধলৈ পেট ফুলাৰ দৰে সমস্যা হ'ব পাৰে। নিজৰ ৰুটিন ভালদৰে ফ'ল' কৰক বুলি কৈছে। যোগাসন ধ্যান কৰক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক। নিজৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। বিশেষকৈ চকু আৰু
কাণৰ কিছু সমস্যাই কিছু লোকক অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব একে সময়তে ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু গুৰুত্ব দিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে স্বাভাৱিক হ'ব এই সময়খিনিত কিন্তু আপোনালোকৰ সামৰ্থ্য আৰু ব্যৱহাৰিক চিন্তাৰে সমস্যাখিনি সমাধান বিচাৰি পাব প্ৰকৃতিৰ বাবে প্ৰকৃতিত অলপ স্বাৰ্থপৰতা অনাটো প্ৰয়োজনীয় বিশেষকৈ মহিলাসকলৰ বাবে দিনটো অনুকূল সময় বুলি কৈছে এই সময়খিনিত কৈছে যে বিশেষভাৱে আপোনালোকে এই সময়খিনি গুৰুত্ব পাৰিবাৰিক বিষয়ক লৈ আলোচনা হ'ব যাৰ ফলাফল ইতিবাচক হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ অনুকূল ফল লাভ কৰিব বুলি কৈছে একে সময়তে যাৰ ফলত ইতিবাচক হ'ব ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনি নিজৰ মনোবল কমি যাব নিদিব বুলি কৈছে বিশেষকৈ শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আজিৰ দিনটোত বৈবাহিক জীৱনত আপোনালোকৰ মনটোকো অন্যমনস্ক কৰিব বুলি কৈছে আজি আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে এলাহ আৰু অসাৱধানতাই হয়তো আপোনালোকৰ অশান্তি দিব পাৰে আজি আপোনালোকৰ এই দিশবোৰ উন্নত কৰক ঘৰৰ বয়োজ্যেষ্ঠসকলৰ ওপৰত সন্তুষ্টি বিশেষকৈ সৃষ্টি কৰক বুলি কৈছে অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত উপস্থিত থাকিব লগতে সকলো কাম কাজৰ ওপৰত কিন্তু আপোনালোকে গুৰুত্ব বজাই ৰাখিব লাগিব নিজৰ যিখিনি আপোনালোকে দিব লাগে কৰ্মৰ প্ৰতি সেইখিনি দিয়ক বুলি কৈছে এই সময়খিনিত কিন্তু অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পৰিৱৰ্তনৰ পৰিকল্পনা হ'ব পাৰে চৰকাৰী চাকৰিত পেছাদাৰীসকলে আকাংক্ষিত কাম পাব পাৰে আজি পাৰস্পৰিক সমন্বয় পৰিয়ালৰ সদস্যসকলৰ সমস্যাৰ চেষ্টা কৰক বুলি কৈছে সমাধানৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ইজনে সিজনৰ প্ৰতি সন্মান থকাটো গুৰুত্বপূৰ্ণ দিনটো কিছু সময় আপোনালোকে ব্যায়াম ধ্যান আদিৰ বাবে উলিয়াওক অত্যধিক কামৰ বোজাৰ বাবে ভৰিৰ বিষ ফুলাৰ দৰে সমস্যা বাঢ়িব পাৰে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে যদি আপুনি কোনো বিশেষ কাম কৰাৰ বাবে সংকল্প লৈছে প্ৰতিজ্ঞা লৈছে তেন্তে আজি সেইবোৰ সঠিক কৰাৰ বাবে ভাল সময় প্ৰকৃতিয়ে আপোনালোকক সমৰ্থন কৰি আছে আপুনি কিছুমান গুৰুত্বপূৰ্ণ ভাল খবৰ পাব পাৰে আপুনি আৱেগিকভাৱে বহুত শক্তিশালী হ'ব নেতিবাচক দিশত সংযোগভাৱে আচৰণ কৰক আৰু এটা ৰুটিন বজাই ৰাখক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ নিজৰ প্ৰচেষ্টাও প্ৰয়োজনীয় বুলি কৈছে সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিলে ভাল হ'ব যদি কোনো কাম বৰ গুৰুত্বপূৰ্ণ নহয় তেন্তে পিছৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব ব্যৱসায়িক কাৰ্যসূচী আয়োজন কৰা হ'ব কামত গোপনীয়তাৰ যত্ন লওক বুলি কৈছে ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো কিন্তু প্ৰয়োজন আছে ৰিয়েল ইষ্টেটৰ সৈতে জড়িত লোকসকলে লাভান্বিত হ'ব চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা থাকিব আজি এই সময়খিনিত আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কলৈ ইজনে সিজনৰ প্ৰতি মৰম চেনেহ বৃদ্ধি পাব মাজে মাজে সৰু সৰু কথা বতৰাক লৈ তৰ্ক বিচৰাত হ'ব পাৰে ঋতুভিত্তিক ৰোগে কিন্তু অশান্তি দিব পাৰে কিছু লোকক গতিকে যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক কুম্ভ ৰাশি আজি আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব পাৰে যিটো ভৱিষ্যতে ইতিবাচক হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ সম্পৰ্কে সিদ্ধান্ত ল'ব আৰু সেইবোৰৰ ওপৰত কাম কৰাটো সফল হ'ব ধৰ্মীয় কামৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা থাকিব কামত বেছি বুজাৰ নিজৰ ওপৰত নল'ব আজি এই সময়খিনিত কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ক পাৰস্পৰিক সম্পৰ্কত চলি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক ধেমালিত সময় নষ্ট কৰাটো যুৱক যুৱতীসকলৰ বাবে ক্ষতিকাৰক হ'ব পাৰে ব্যৱসায়ত যদি কাম কাজত কিছু পৰিৱৰ্তনৰ কৰাৰ চিন্তা কৰিছে তেন্তে অলপ ধৈৰ্য ধৰি আগবঢ়াটোৰ প্ৰয়োজন আছে আজি আপোনালোকৰ প্ৰতিযোগী কাৰ্যকলাপক আওকাণ নকৰিব আজি আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে কাৰ্যালয়ত দলীয় কামৰ সৈতে কাম কৰিলে অধিক উপযুক্ত ফলাফল পোৱা যাব কিবা এটা কাৰণত প্ৰেমক বিষয়লৈ বিশেষকৈ ঘৰখনৰ উত্তেজনা থাকিব পাৰে পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ মনোৰঞ্জন সম্পৰ্কীয় কিছুমান অনুষ্ঠান বনাওক বুলি কৈছে বা ঘৰখনৰ মানুহখিনিক বুজাবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান সময়ত কিন্তু সাৱধান হ'ব লাগিব পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে বাহন বা যন্ত্ৰপাতি সম্পৰ্কীয় তেনেকুৱা ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁতে সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে আজি পৰিয়াল স্তৰৰ উন্নত কৰাৰ বাবে ইতিবাচক আলোচনা হ'ব পাৰে গুৰুত্বপূৰ্ণ আলোচনাই ঘৰখনৰ দিশটো বহুত বেছি ইতিবাচক কৰি তুলিব আপুনি বিপদজনক বিশেষকৈ কামত আগ নাবাঢ়িব আজি বিপদত এজন প্ৰিয় বন্ধুক সহায় কৰিবলগীয়া হ'ব পাৰে কৰ্মসংস্থাপন লাভ কৰিবলৈ চেষ্টা কৰা মানুহে আজি কিবা এটা আশাৰ ৰেঙনি দেখিব বুলি কৈছে নেতিবাচক অতীতৰ যিকোনো নেতিবাচক কথাই আজি আপোনালোকক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে সাৱধান হ'ব বুলি কৈছে যাৰ ফলত আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে আনৰ বিষয়ত বেছিকৈ হস্তক্ষেপ নকৰিব বিবাদ হ'ব পাৰে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব অসাৰ কামত গুৰুত্ব নিদিব ব্যৱসায়িক কাম আকাংক্ষিত ধৰণে সম্পূৰ্ণ হ'ব যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ প্ৰেৰণা পাইছে তেন্তে ইয়াৰ ওপৰত আপোনালোকৰ সকলো শক্তি ৰাখক বুলি কৈছে
নিয়োজিত লোকে নিজৰ প্ৰকল্পৰ সৈতে জড়িত তথ্য সকলোকে আগত প্ৰকাশ নকৰিব নালাগে। স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সংগীৰ সন্মানৰ যত্ন লওক। কাহ চৰ্দি বা ডিঙিৰ বিষৰ দৰে কোনো সমস্যাক আওকাণ নকৰিব, লগে লগে চিকিৎসা লওক বুলি কৈছে যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হৈ আছে। আজি আপোনালোকৰ যিকোনো গুৰুত্বপূৰ্ণ সমস্যা বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমাধান হ'বলৈ গৈছে। মানসিক আৰু আধ্যাত্মিক শান্তি থাকিব। নিজৰ ওপৰত বেছি কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে, আগবাঢ়ি যাব বিচাৰে, তেন্তে অলপ স্বাৰ্থপৰ হোৱাটো কিন্তু প্ৰয়োজনীয় বুলি কৈছে। আজি বিত্তীয় পৰিকল্পনাত কাম কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়। নেতিবাচক কিছুমান বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত তৰ্কৰ পেচাল হ'ব পাৰে বুলি কৈছে। পৰিস্থিতিবোৰ অলপ সাৱধানে আৰু বুজাবুজিৰে চম্ভালিব। শিশুৰ সংগ আৰু কাম কাজৰ ওপৰত চকু ৰাখক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম তৎক্ষণাত আৰম্ভ নকৰিব, কেৱল বৰ্তমান কাম কাজৰ ওপৰত এটেনশ্যন দিয়ক, গুৰুত্ব দিয়ক বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত আপুনি খন্তেকীয়া সিদ্ধান্ত ল'ব লাগিব। ব্যৱসায়িক পক্ষৰ সৈতে সম্পৰ্ক অৱনতি ঘটিবলৈ নিদিব। কাৰ্যালয় ব্যৱস্থাটো সঠিকভাৱে ৰাখিবৰ বাবে চেষ্টা কৰক। যিকোনো সমস্যাক অত্যধিক গুৰুত্ব দিলে পৰিস্থিতি বেয়া হ'ব পাৰে। পৰিয়ালৰ সমস্যা যদি হৈছে সেইখিনি আলোচনা কৰক বুলি কৈছে। উপযুক্ত জিৰণিৰ প্ৰয়োজন হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ৰং হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। একে সময়তে আপুনি প্ৰভাৱশালী লোকক লগ পাব, যোগাযোগৰ বৃত্ত বাঢ়িব। যিকোনো বাকী থকা বা ঋণ দিয়া ধন আদায় কৰাৰ বাবে অনুকূল সময়। এই কামবোৰৰ বাবে চেষ্টা কৰি থাকিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো বিষয়ৰ সন্দৰ্ভত চলি থকা সমস্যাবোৰ সমাধান পাব। নেতিবাচক পৰিস্থিতিত সাৱধান হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগিব, কাৰণ আপোনালোকৰ সফলতা ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আত্মবিশ্বাস বজাই ৰাখক। কোনো কাৰণ নোহোৱাকৈ খং উঠিলে কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিবা এটাৰ সন্দৰ্ভত কৰ্মচাৰীসকলৰ সৈতে পাৰস্পৰিক মতানৈক্য হ'ব পাৰে। গতিকে তৰ্ক পেচালবোৰ নকৰিব, অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি এই দিনটোত নিজৰ মনোবল কমি যাবলৈ নিদিব বুলি কৈছে। কমিশ্যন, বীমা সম্পৰ্কীয় কামত আপুনি বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিত কিছু লোকৰ পদোন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত থকা পাৰস্পৰিক সম্প্ৰীতিয়ে ঘৰৰ পৰিৱেশ সংগঠিত আৰু সুখদায়ক কৰি ৰাখিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই বেছি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে, নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব লাগে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক। কিছু লোকৰ স্কিনৰ প্ৰব্লেম বা ছালৰ লগত জড়িত কিছু সমস্যাৰ অহাৰ সম্ভাৱনা আছে বা হোৱাৰ সম্ভাৱনা আছে। গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। একে সময়তে আজি আপুনি বহুত ব্যস্ত থাকিব। আজি আপোনালোকৰ ঘৰলৈ এজন অতিথিও আহিব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা টকা পইচাখিনি পাবৰ বাবে চেষ্টা কৰিলে সেই ধনখিনি ঘূৰাই পাব পাৰে। শৰীৰৰ কোনো এটা অংশত কিছু সমস্যা হ'ব পাৰে। ঘৰখনত শান্তি এটা পৰিৱেশ বিৰাজ কৰিব, কিন্তু পৰিয়ালৰ সদস্যৰ লগত কোনো ধৰণৰ অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। আজি এই ৰাশি জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত যিসকল লোক আছে, নতুন এটা প্ৰজেক্টত কাম কৰিব পাৰে। সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ সমাধান কৰিব পাৰিব, লগতে আৰ্থিক লাভৰ সম্ভাৱনা আছে। গোটেই দিনটো উৎসাহ থাকিব। বৈবাহিক জীৱনটো সুখী হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ দিনটো ভালে পাৰ হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰে যিকোনো কাম কৰিলে সফলতা নিশ্চিত বুলি কৈছে। আজি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে উত্তম এটা ফলাফল পাব পাৰে। কষ্ট কৰি যাওক বুলি কৈছে। ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কিন্তু আজি আপোনালোকৰ ভাষণ নিয়ন্ত্ৰণ কৰিব লাগিব। কথা বতৰা সুৰত বিশেষকৈ মধুৰতা আনিব লাগিব বুলি কৈছে। বিশেষকৈ অন্যথা কৰি থকা কামবোৰ নষ্ট হ'ব পাৰে। কাৰোবাৰ প্ৰভাৱত কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব। ধৈৰ্যৰে চিন্তা কৰাৰ পিছতে যিকোনো এটা সিদ্ধান্ত বা ডিচিজন লওক বুলি কৈছে। আজি আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ সহযোগিতাও আপোনালোকে যি ধৰণে বিচাৰিব সেই ধৰণে লাভ কৰিব বুলি কৈছে। আনৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল নহ'ব। গতিকে নিজৰ কৰ্মৰ প্ৰতি নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে। নিজৰ কাম কাজখিনি কেনেকৈ বেটাৰ কৰিব পাৰি, ভাল কৰিব পাৰি, কেনেকৈ সফল হ'ব পাৰি, ছাকচেছ হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'বোৰ বনোৱাত সহায় কৰে। ওম নমঃ শিৱায়। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।